সমাগত স্বাধীনতা দিৱস 15 আগষ্টত সম্পূৰ্ণ হ'ব ভাৰতবৰ্ষৰ স্বাধীনতাৰ 79 বছৰ দেশবাসীয়ে পালন কৰিব 80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে উদযাপন কৰিবলৈ সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে স্বাধীনতা দিৱস উপলক্ষে আৰক্ষী প্ৰশাসনে যোগীঘোপাত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী স্বাধীনতা দিৱসৰ সময়ছোৱাত কোনো দুষ্কৃতিকাৰীয়ে যাতে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসনে যান-বাহনসমূহত চলাইছে ব্যাপক তালাচী অভিযান আৰু আমাক কিছু কালি নিশাৰ পৰিৱেশ দেখুৱাব তথা এই সন্দৰ্ভত অধিক তথ্য জনাব আমাৰ সাংবাদিক খাদেমুল হুছেইনে হয় নিশ্চিতভাৱে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে স্বাধীনতা দিৱসৰ বাবে মাজত কেইটামানখন তাৰপিছত দেশবাসীয়ে উদযাপন কৰিব স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ এই প্ৰাকখনত বঙাইগাঁও জিলা আৰু গোৱালপাৰা জিলা সংযোগী নৰনাৰায়ণ সেইটোত এই মুহূৰ্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছিল বিশেষকৈ ক'ব লাগিব নাতি দূৰত বিশেষকৈ মেঘালয় ৰাজ্য যিহেতু জড়িত হৈ আছে যাৰ কাৰণে কিন্তু এই মুহূৰ্তত যোগীঘোপা আৰক্ষী হস্ত দেখিবলৈ পোৱা গৈছে আৰু মোৰ সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাইছে আৰু এই মুহূৰ্তত বিশেষকৈ গোৱালপাৰা জিলাৰ পৰা যিবোৰ বাছ আহিছে বিশেষকৈ বঙাইগাঁও জিলাত প্ৰৱেশ কৰিছে বিশেষকৈ বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নমল মাহাতো এই মুহূৰ্তত নিশা ইয়াত উপস্থিত হৈ নিজে তদাৰক কৰিছে বিশেষকৈ প্ৰতিখন যান-বাহন নিৰীক্ষণ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ ক'ব লাগিব বাহনৰ ভিতৰত থকা যিবোৰ ভিতৰৰ অংশ সেই ভিতৰৰ অংশবোৰ তন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে আৰু মই সতীৰ্থ সহযোগে এই মুহূৰ্তত এই দৃশ্যাৱলী দেখুৱাইছে এয়া হ'ল নৰনাৰায়ণ সেইটোৰ সমীপৰ দৃশ্যাৱলী আৰু এই মুহূৰ্তত ক'ব লাগিব মোৰ সৈতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক নমল মাহাতো আছে মই পোনে জানিব বিচাৰিছোঁ ছাৰ বিশেষকৈ নিশা যথেষ্ট হৈছে এই মুহূৰ্তত আপোনালোকৰ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে কি ক'ব ছাৰ আগন্তুক আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষে আমি সামগ্ৰিকভাৱে গোটেই জিলাখনতে আমাৰ যি নিৰাপত্তা দিশ আছে আমি কটকটীয়া তুলিছোঁ যিমান আমাৰ এণ্ট্ৰি আৰু এক্সিট পইণ্টবিলাক আছে সেইবিলাকত যাতে কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য সম্পাদন কৰিব পৰাকৈ কোনো দুষ্কৃতিকাৰী যাতে সোমাই আহিব নোৱাৰে সেইবিলাক আমি প্ৰতিটো অঞ্চলতে আমি চেক কৰিছোঁ আমাৰ আৰক্ষীৰ লোক ইয়াতে নিয়োজিত হৈ আছে আৰু তেওঁলোকে 24 ঘণ্টাই গোটেই নিৰীক্ষণ কৰি আছে যাতে কোনেও এনেকুৱা ধৰণৰ সোমাই যাতে কোনো ধৰণৰ অপৰাধমূলক কাৰ্য সম্পাদন কৰিব নোৱাৰে আৰু তাৰ লগতে আমাৰ গোটেই জিলাখনতে আমাৰ পুলিচ টহলদাৰীৰ ব্যৱস্থা আছে তেওঁলোকে 24 ঘণ্টাই আমি নিজে ছুপাৰভাইজ কৰিছোঁ যাতে আমাৰ যিসকল লোক আছে তেওঁলোকে সকলো অঞ্চলবিলাকত যাতে কোনো ধৰণৰ মানে অপ্ৰীতকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ কাৰণে আমাৰ অহৰ্নিশে আমাৰ যি আৰক্ষী বাহিনীৰ লোক আছে তেওঁলোকে টহলদাৰ কৰি আছে আৰু তাৰ লগতে আমাৰ যিসকল ৰাজপত্ৰিত বিষয়া আছে আৰক্ষীৰ তেওঁলোকো চব নিশাৰ ভাগতো তেওঁলোকে বিভিন্ন অঞ্চল বা থানা অঞ্চলসমূহ আমি পৰিভ্ৰমণ কৰিছোঁ আৰু আপুনি দেখিছে যে যিবিলাক আমাৰ ইম্পৰ্টেণ্ট পইণ্টছ আছে বা ইম্পৰ্টেণ্ট আমাৰ ওলোৱা আৰু সোমোৱা যিবিলাক ৰাস্তা আছে জিলাখনত সেইবিলাকত আমি বিশেষভাৱে আমি আৰক্ষীৰ লোক আমি নিয়োজিত কৰিছোঁ আৰু তেওঁলোকে 24 ঘণ্টা এই তালাচী চলাই আছে আৰু আমি ভাবিছোঁ আগন্তুক যি আমাৰ স্বাধীনতা দিৱস আছে এই স্বাধীনতা দিৱস সুন্দৰভাৱে সুকলমে আৰু সম্পূৰ্ণ নিৰাপত্তাৰে অতিবাহিত হ'ব নিশ্চিতভাৱে এয়া আছিল বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নমল মাহাতো আৰু নমল মাহাতো এই মুহূৰ্তত ইয়াত উপস্থিত হৈ তদাৰক কৰিছে বিশেষকৈ যোগীঘোপা আৰক্ষী থানাৰ যিগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুলক বৰ্মনে ইয়াত উপস্থিত আছে তাৰ সমান্তৰালভাৱে এই দৃশ্যাৱলী মই দেখুৱাইছোঁ আৰু এই মুহূৰ্তত নিশা যথেষ্ট পৰিমাণৰ হৈছে আৰু নিশা যথেষ্ট হোৱাৰ পিছতো কিন্তু আৰক্ষীয়ে কিন্তু নিৰাপত্তা বেষ্টনীটো ইয়াত যথেষ্ট পৰিমাণে কটকটীয়া কৰি তুলিছে বিশেষকৈ ক'ব লাগিব বহিৰাজ্য বিশেষকৈ মেঘালয় আৰু ইফালে আনফালে ক'ব লাগিব গোৱালপাৰা জিলাৰ পৰা যিবোৰ বাহন বিশেষকৈ বঙাইগাঁও জিলাত প্ৰৱেশ কৰিছে প্ৰতিখন বাহন ইয়াত তন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে বিশেষকৈ বাহনৰ ভিতৰৰ অংশ এই ভিতৰৰ অংশত বিশেষকৈ হয় নিশ্চয় খাদেমুল হুছেইন আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ